এটা বিশেষ খবৰ আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো এফালে চীনত এছচিও বৈঠকত ভাৰত চীন আৰু ৰাছিয়া একত্ৰিত হৈছে আৰু ইয়াৰ মাজতে পাকিস্তানৰ বিলয় হোৱা আৰম্ভ কৰিছে এইগৰাকী পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফ আৰু শাহবাজ শৰীফৰ দৃষ্টি চাওক শাহবাজ শৰীফে থৰ লাগি চাই আছে এটা বিশেষ দৃশ্যলৈ আৰু হেয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিন যেতিয়া কথা পাতি এইদৰে পাৰ হৈ গৈ আছিল শাহবাজ শৰীফে এইদৰে চাবলগীয়া হৈছিল কিয়নো এইগৰাকী শাহবাজ শৰীফে 24 ঘণ্টা পূৰ্বে পুতিনৰ লগত হ্যান্ডশেক কৰিবলৈ নিজ স্থানৰ পৰা দৌৰি পুতিনৰ কাষলৈ গৈছিল কিন্তু আজিৰ দিনটোত পুতিন আৰু নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক গুৰুত্বই নিদিলে পাত্তাই নিদিলে আৰু এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী আমি ফুল প্লেট ব্ৰেকিংৰ সহায়ত এই খবৰ আমি আপোনালোকক জনাই আছো এছচিও সামিটত আকৌ একাখৰীয়া হৈ পৰিছে ভিখাৰী পাকিস্তানৰ আকৌ দুৰ্দশা মোদী আৰু পুতিনে বাৰ্তালাপ কৰি আছিল আৰু এই দৃশ্য দেখি যেন চাই থাকিব পৰা নাছিল পাক প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে এই দৃশ্য দেখা পায় অস্বস্তিত পৰিছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফক কিয়নো ভিখাৰী পাকিস্তানক এতিয়া কোনেও গুৰুত্ব নিদিয়ে ভাৰতেও গুৰুত্ব নিদিয়ে ৰাছিয়ায়ো গুৰুত্ব নিদিয়ে মোদী আৰু পুতিনলৈ চাই থকা শাহবাজ শৰীফৰ সেই ভিডিঅ এতিয়া সামাজিক মাধ্যমত জুইৰ দৰে বিয়পি পৰিছে এদিন পূৰ্বে পুতিনৰ কাষলৈ দৌৰি গৈ হ্যান্ডশেক কৰি সাক্ষাৎ কৰিছিল শাহবাজ শৰীফে আৰু আজি পুনৰবাৰ এই অৱস্থাৰ সৃষ্টি হৈছে আমেৰিকাৰ কাক চাপিছিলে পাকিস্তানে কিন্তু সেই আমেৰিকাক প্ৰত্যাহ্বান জনাই একত্ৰিত হৈছে ভাৰত চীন ৰাছিয়া আৰু ইয়াৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ যি অৱস্থা সেই অৱস্থা এতিয়া ভাইৰেল হৈ পৰিছে আমি ফুল স্ক্ৰিনত এই দৃশ্যটো দেখাম এই দৃশ্যটো চাওক এই দৃশ্য দেখা পাইছে এইগৰাকী হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনে কথা পাতি গৈ আছে আৰু শাহবাজ শৰীফে চাওক চকু বেকা কৰি কেৰাকৈ চাবলগীয়া হৈছে ওচৰলৈ যাবলৈ পৰা নাই কিয়নো পুতিনে পাত্তা দিয়া নাই ৰাছিয়াই পাত্তা দিয়া নাই আৰু এই মুহূৰ্তত বিশ্বজুৰি ট্ৰলৰ সন্মুখীন হৈছে পাকিস্তানৰ অৱস্থা চাওক এয়া ভালকৈ চাব আমি স্লো মোশনত দেখুৱাইছো এয়া চকু কেৰা কৰি চকু বেকা কৰি এয়া চাইছে পুতিন আৰু নৰেন্দ্ৰ মোদীক ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্ব দেখি এই পৰিৱেশৰ সৃষ্টি হৈছে গুৰুত্বই নিদিলে তাত যে কোনোবা আছে না প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘূৰি চাইছে না পুতিনে ঘূৰি চাইছে এয়া হৈছে পাকিস্তানৰ অৱস্থা আৰু শাহবাজ শৰীফৰ এই বিশেষ ভিডিঅটো বিশেষ ফটোগ্ৰাফ এতিয়া সামাজিক মাধ্যমত বিয়পি পৰিছে এয়া হৈছে পাকিস্তানৰ অৱস্থা যি পাকিস্তানে ডাঙৰ কথা কৈ থাকে এছচিও সামিট চীনত হৈছে তাতো কিন্তু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব পোৱা নাই এনে অৱস্থাৰ সৃষ্টি হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি কথা পাতি এইদৰে পাৰ হৈ গৈছে চকুৰ সন্মুখেদি আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে চকু বেকা কৰি চোৱাৰ বাহিৰে একো কৰিব পৰা নাই দৃশ্যটো চাওক এই দৃশ্যক লৈ এতিয়া যথেষ্ট চৰ্চা চলিছে আৰু এয়া দেখিছে কিদৰে চাবলগীয়া হৈছে নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমিৰ পুতিনক কিয়নো পাকিস্তানৰ অৱস্থা ইমানেই বেয়া অৱস্থা যে সকলোৱে গম পায় যে পাকিস্তানৰ লগত মিত্ৰতা কৰি লাভ নাই পাকিস্তান ভাৰত ডুব গৈ আছে যেতিয়াই পাকিস্তান এনেকুৱা বৈঠকলৈ যায় নিজৰ দেশৰ বাবে টকা বিচাৰে ভিক্ষা কৰে ধাৰ বিচাৰে এই কথা হয়তো ৰাছিয়াই বুজি পাইছে আৰু সেইবাবে পুতিনে নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতি গৈ আছে আৰু শত্ৰু ৰাষ্ট্ৰ চিৰবৈৰী পাকিস্তানৰ অৱস্থা চাওক চকু কেৰা কৰি চকু বেকা কৰি এইদৰে চাবলগীয়া হৈছে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বক শাহবাজ শৰীফৰ এই বিশেষ ভিডিঅ' পাক প্ৰধানমন্ত্ৰীৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে এয়া প্ৰথমটো ভিডিঅ' দেখুৱালো ইয়াৰ পিছত মই দ্বিতীয়টো ভিডিঅ' আপোনালোকক দেখুৱাম কিছুদিন আগতে চাওক কি পৰিৱেশৰ সৃষ্টি হৈছিল এয়া পুতিনৰ ওচৰলৈ নিজৰ প্ৰটকল ভংগ কৰি আগুৱাই আহিছে পুতিনক হ্যান্ডশেক কৰিবলৈ পুতিনে গুৰুত্ব দিয়া নাছিল চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে পুতিন গৈ আছিল কিন্তু সেই সময়ত শাহবাজ শৰীফ লাইনৰ পৰা আগুৱাই আহি পুতিনক এয়া চাওক কিদৰে মাতিবলগীয়া হৈছে পুতিনে ঘূৰি চালে হ্যান্ডশেক কৰি তাৰ পৰা আঁতৰি গুচি গ'ল এয়া হৈছে পাকিস্তানৰ অৱস্থা চীনৰ ৰাষ্ট্ৰপতিয়ে পাক প্ৰধানমন্ত্ৰীলৈ ঘূৰিও নাচালে এয়া কালি ভাইৰেল হৈ পৰিছিল এই দৃশ্য যে প্ৰটকল ভংগ কৰি এইদৰে পুতিনৰ ওচৰত আহিছিল পাকিস্তানে হয়তো ভাবিছিল ৰাছিয়াই পাকিস্তানক বিশ্বাস কৰিব গুৰুত্ব দিব আৰু 24 ঘণ্টাৰ পাছত পুনৰবাৰ আন এটা দৃশ্য ভাইৰেল হৈ পৰিছে য'ত নৰেন্দ্ৰ মোদীৰ লগত খুজকাঢ়ি গৈ আছে পুতিন আৰু পাক প্ৰধানমন্ত্ৰীয়ে শাহবাজ শৰীফে বেকাকৈ চাবলগীয়া হৈছে এয়া হৈছে এতিয়া পাকিস্তানৰ অৱস্থা আমি প্ৰথমটো দৃশ্য পুনৰবাৰ আপোনালোকক দেখুৱাম এয়া চাওক এয়া নৰেন্দ্ৰ মোদী আৰু পুতিন অতি সুন্দৰভাৱে কথা পাতি গৈ আছে ভাৰত আৰু ৰাছিয়া আলোচনা কৰি গৈ আছে আৰু চকু তাত চাওক বেকা কৰি চাবলগীয়া হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে যেন সহ্যই কৰিব পৰা নাই ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্ব পাকিস্তানে যেন মানিয়েই ল'ব পৰা নাই ভাৰতৰ শক্তিৰ কথা
ভাবিছিলে আমেৰিকাৰ লগত থকাৰ পাছত ট্ৰাম্পৰ লগত থকাৰ পিছত পাকিস্তানৰ গুৰুত্ব বৃদ্ধি পাব সকলোৱে পাকিস্তানক গুৰুত্ব দিব কিন্তু এতিয়া পাকিস্তান অকলখৰীয়া হৈ পৰিছে আমেৰিকাৰ নিচিনা আৰু নৰেন্দ্ৰ মোদী আৰু পুতিনে যেতিয়া কথা পাতি গৈ আছে চকু বেকা কৰি সোৱাৰ বাহিৰে এতিয়া পাকিস্তানৰ উপায় নাই এইদৰে এই পাকিস্তানে ডাঙৰ ডাঙৰ কথা কোৱা পাকিস্তানে যি পাকিস্তানে ট্ৰাম্পৰ শৰণাপন্ন হৈছে সেই পাকিস্তানৰ এতিয়া এছচিও সামিটত এই অৱস্থা হৈছে পুতৌ লগা পৰিৱেশৰ সৃষ্টি হৈছে আৰু চকু বেকা কৰি ভাৰত ৰাছিয়াৰ বন্ধুত্ব সোৱাৰ বাহিৰে যেন পাকিস্তানৰ এতিয়া কোনো গত্যন্তৰ নাইকিয়া হৈ পৰিছে দৃশ্য চাওক